LP Mama 4500 কেজি ফেব্ৰুৱাৰী দিবনে ফেব্ৰুৱাৰী গভৰ্ণমেণ্ট দিবনে 4500 বস্তুটো কি LPUP এ মানে কিয় ৰনুজদা LPUP মানে কি LPUP 4500 এটা কি বস্তুটো কি ভেৰিফিকেশন এ বস্তুটো কি ভেৰিফিকেশন চাকৰিটো অলপ দেৰি কৰি লওঁ নহ'লে ল'লে আকৌ ক'ৰবাত ট্ৰান্সফাৰ হৈ যাব বয়স কিমান হয় মোৰ 27 হৈ গ'ল এতিয়ালৈকে দুটা বাচ্চা হ'বই লাগিছিল ফেব্ৰুৱাৰী দিব বুলি কৈছে দিব লাগিব মামা নহ'লে আমাৰ বহুত হতাশা হৈ গ'ল ডিপ্ৰেছনত ভুগিছো মামা বহুত ডিপ্ৰেছনত ভুগিছো মামা ফেব্ৰুৱাৰী দিব কিন্তু মামা ফেব্ৰুৱাৰী দিব কিন্তু ফেব্ৰুৱাৰী টেট উত্তীৰ্ণ হ'লে চাকৰি নাপায় কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে কিন্তু আমি চাকৰি দি যাম কিন্তু এনেকুৱা কলহটোত যদি তলত ফুটা থাকে যিমানে পানী ঢালিব পানীটোতো নৰখিব কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাটো নিবনুৱা থাকিব মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো অহাবাৰ চেষ্টা কৰিম 2 লাখক দিবৰ কাৰণে টেট উত্তীৰ্ণ হ'লে চাকৰি নাপায় কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে কিন্তু আমি চাকৰি দি যাম কিন্তু এনেকুৱা কলহটোত যদি তলত ফুটা থাকে যিমানে পানী ঢালিব পানীটোতো নৰখিব কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাটো নিবনুৱা থাকিব মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো অহাবাৰ চেষ্টা কৰিম 2 লাখক দিবৰ কাৰণে টেট উত্তীৰ্ণ হ'লে চাকৰি নাপায় কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে কিন্তু আমি চাকৰি দি যাম কিন্তু এনেকুৱা কলহটোত যদি তলত ফুটা থাকে যিমানে পানী ঢালিব পানীটোতো নৰখিব কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাটো নিবনুৱা থাকিব মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো অহাবাৰ চেষ্টা আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ দুইটা বক্তব্য শুনিলে প্ৰথম যিটো ভিডিঅ' ক্লিপ তাত আপোনালোকে 4500 সম্পৰ্কত কেণ্ডিডেটছে যেতিয়া তেওঁলোকে সুধিছিলে মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়া কৈছিলে যে তেওঁ 4500 বিষয়টো তেওঁ জানিব বিচাৰিছিলে প্ৰকৃততে কি হয় তাৰপিছত শিক্ষামন্ত্ৰী মহোদয় উপস্থিত আছিলে গতিকে তেখেতে সকলোখিনি কথা ক'লে যে ভেৰিফিকেশ্যনৰ পৰ্যায়ত আছে গতিকে প্ৰাৰ্থীসকলে তেওঁলোকে কৈছে যে ফেব্ৰুৱাৰীত দিম বুলি কৈছিলে অতি শীঘ্ৰে দিয়াৰ কথা কিন্তু 4500 যিসকলে আবেদন কৰিছে তেওঁলোকে নিশ্চয় জানে যে ভেৰিফিকেশ্যনৰে বহুতখিনি কাম বাকী আছে আৰু জানুৱাৰী মাহত আৰু মাত্ৰ 2-3 দিন বাকী আছে তাৰ পিছতে বিহুৰ বন্ধ আহিব তাৰ বিহুৰ বন্ধৰ পিছতো বহুখিনি বন্ধ আছে গতিকে তাৰ পিছতে ফেব্ৰুৱাৰী সোমাব গতিকে ফেব্ৰুৱাৰী 20 তাৰিখৰ পিছত যদি অধিসূচনা জাৰি হয় গতিকে নিযুক্তিৰ কাৰণে আৰু ভেৰিফিকেশ্যনৰ কাৰণে সময়খিনি বহুত কম যেনেই অনুভৱ হয় গতিকে এই পৰ্যায়ত যদি ভেৰিফিকেশ্যনৰ কামখিনি অন্ততঃ কিছু আগবাঢ়ি থাকে বিহুৰ আগে পিছৰ পৰা যদি আৰম্ভ হয় তেনেহ'লে বহুখিনি ভাল হ'ব প্ৰাৰ্থীসমূহেও সেইটোকে পোষকতা কৰিছে আৰু প্ৰাৰ্থীসমূহে বহুতেই আপোনালোকে দেখিছে যে বহুতে কৈছে যে আমি ডিপ্ৰেশ্যনত আছোঁ প্ৰকৃততে হয় শিক্ষকৰ দৰে এটা বৃত্তিত আবেদন কৰাৰ আগতে যিহেতু পূৰ্বতে সিদ্ধান্ত এটা ল'বলগীয়া হয় প্ৰফেশ্যনেল কোৰ্ছ DLED বা BEd কৰিবলগীয়া হয় 2 বছৰ সময় অতিৰিক্তকৈ তেওঁলোকে গ্ৰেজুৱেশ্যন বা হায়াৰ ছেকেণ্ডেৰী বা মাষ্টাৰ্ছ কৰাৰ পিছত তাৰপিছত তেওঁলোকে আবেদন কৰাৰ পিছতো বহুদিন তেওঁলোকৰ আকৌ টেট CTET LPMEৰ কাৰণে CTET বা অসম টেট উত্তীৰ্ণ হ'ব লাগে তাৰপিছতহে আবেদন কৰিব পাৰে গতিকে এই প্ৰক্ৰিয়াটোত যিসকলৰ বয়স গৈ আছে তেওঁলোক যথেষ্ট চিন্তাত থাকে অৱশ্যে ইয়াৰ মাজতে আপোনালোকে দেখিছে যে 5500 যথেষ্ট প্ৰায় 1.5 বছৰমান সময় লৈছিলে কিন্তু 5550টা পদৰ LPUB নিয়াৰিকৈ নিযুক্তি হৈ গৈছে টেট কামৰ যোগেদি নিযুক্তিসমূহ হৈছে GT-PGTৰ ক্ষেত্ৰত আৰু এতিয়া আকৌ শেহতীয়াকৈ মিডিয়াম টেটৰ ক্ষেত্ৰত আপোনালোকে দেখিছে তাৰ কাৰণে নটিফিকেশ্যন ওলাইছে গতিকে পঢ়াৰ এটা পৰিৱেশ আছে আৰু যিটো অসম চৰকাৰে নিকা আৰু স্বচ্ছভাৱে নিযুক্তি প্ৰদান কৰি আহিছে শিক্ষা বিভাগৰ ক্ষেত্ৰতে যথেষ্টখিনি নিযুক্তি দিছে অন্যান্য বিভাগৰ ক্ষেত্ৰতো মুঠ এতিয়ালৈকে 1.5 লাখ অতিক্ৰম কৰিব হৈছে গতিকে 5 বছৰ 1.5 লাখ নিযুক্তি প্ৰকৃততে বহু বেছি নিযুক্তি হৈছে আৰু পৰৱৰ্তী সময়ত পিছৰ পাৰ্টটোত আপোনালোকে
যিটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নিবনুৱা থাকিবই আৰু টেট উত্তীৰ্ণ হ'লেই চাকৰি সকলোকে দিয়াটো সহজ নহয়। তেনেদৰে তেওঁ কৈছে এইবাৰ 5 বছৰ 1.5 লাখক নিযুক্তি দি প্ৰদান কৰিছে, পৰৱৰ্তী 5 বছৰ 2 লাখ দিয়াৰ চেষ্টা কৰিম, এনেদৰে তেওঁ মন্তব্য কৰিছে। গতিকে সকলো টেট উত্তীৰ্ণৰ কাৰণে চাকৰি সম্ভৱনে, এইখিনিতে এটা প্ৰশ্ন হয়। প্ৰকৃততে যিহেতু বিজ্ঞাপনৰ ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিব লাগিব টেট উত্তীৰ্ণ হোৱাৰ পিছত, আৰু মেৰিট লিষ্টত তেওঁলোকৰ কভাৰ কৰিব লাগিব কেটেগৰী ৱাইজ, তাৰপিছতহে এটা চাকৰি ভেৰিফিকেশ্যনৰ কামত সকলোখিনি হোৱাৰ পিছতহে থাকে। কিন্তু অভাৰ এজৰ যিসকল প্ৰাৰ্থী, যিসকলৰ বয়স যাওঁ অৱস্থাত আছে, তেওঁলোক যথেষ্ট চিন্তিত, যাতে তেওঁলোকে এইটো বিজ্ঞাপনত যদি তেওঁলোকে নিযুক্তি পায় ভাল হ'ব বুলি তেওঁলোকে ভাবে, আৰু বহুতৰ এপ্লাই কৰাৰ বয়স নোহোৱা পৰ্যন্ত গৈছেগৈ। গতিকে অভাৰ এজৰ সমস্যা থকা মানুহখিনি তেওঁলোকে যথেষ্ট সমস্যাত থাকে। গতিকে ইয়াৰ উপৰিও বহু প্ৰাৰ্থী তেওঁলোকৰ কম নম্বৰ আছে, কম নম্বৰ থকা প্ৰাৰ্থীখিনিও যথেষ্ট চিন্তাত থাকে। কম্পিটিশ্যন আজিকালি যথেষ্ট হাই হয়, পইণ্টৰ কাৰণে নহয়। গতিকে অসম চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় এই শেহতীয়া দুটা বক্তব্যৰ পৰা এটা কথা স্পষ্ট যে চৰকাৰখনে এক নিৰ্দিষ্ট পৰিকল্পনা অনুসৰি কামখিনি কৰিছে, নিযুক্তি প্ৰক্ৰিয়া দিছে। আৰু আগৰ কিছু বক্তব্যও যদি আপোনালোকে চাই দেখিব যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিমানখিনি নিযুক্তি দিছে ক'তো কোৰ্ট কেছৰ ক্ষেত্ৰত হোৱা নাই বা তেনেকুৱা ধৰণৰ জটিলতা হোৱা নাই যিখিনি নিযুক্তি প্ৰক্ৰিয়া দিছে। গতিকে চৰকাৰে সকলোখিনি দিশ চাই যাতে ভৱিষ্যতলৈ কোনো আইনী মেৰপেচত সোমাই নপৰে, গতিকে খৰখেদাকৈ কামখিনি কৰিব চৰকাৰে নিবিচাৰে, নিৰ্দিষ্ট সূচীমতে কৰিব। এতিয়া হয়তো 4,500ৰ কাৰণে তেওঁলোকে এটা সূচী প্ৰস্তুত কৰি থৈছে, সেইমতে কামখিনি আগবঢ়াই নিব। এনেদৰেই তেওঁলোকে আগবঢ়াই নিব, কেতিয়ালৈ নিযুক্তি দিব। গতিকে তেওঁ কৈছে যে কিছু দেৰিকৈ চাকৰিটো ল'বলৈ চেষ্টা কৰিবলৈ, যে নহ'লে ট্ৰেন্সফাৰ হৈ যোৱাৰ কথা। গতিকে কিছুমান ক্ৰাইটেৰিয়া থাকে গভমেণ্ট চৰকাৰৰ, কিছুমান পৰিকল্পনা থাকে। আকৌ টেটকাম ৰিক্ৰুইটমেণ্ট 2.0 যিটো হ'ব তাৰ কাৰণেও বহুতে প্ৰস্তুতি চলাই আছে। যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকে পঢ়া শুনা নিশ্চয় কৰি থাকিব, আৰু নতুন বছৰতেই বিজ্ঞাপন প্ৰকাশ পাব LP UP বা GDP GDৰ ক্ষেত্ৰত, এনেদৰেও বহুতে আশা কৰি আছে। কিয়নো 4,500ৰ ক্ষেত্ৰত 8 জানুৱাৰীতে বিজ্ঞাপন প্ৰকাশ পাইছিলে, তাৰপিছতে TCRৰ কাৰণে টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছিলে, পঢ়া শুনা এটা পৰিৱেশ হৈছিলে। গতিকে এই 2026 বৰ্ষৰ এই জানুৱাৰী মাহতেই তেনেধৰণৰ LP UPৰ ক্ষেত্ৰত নতুন বিজ্ঞাপন বা টেটকাম ৰিক্ৰুইটমেণ্টৰ যোগেদি বিজ্ঞাপন, GDP GDৰ কাৰণে বা ADRE পৰৱৰ্তী সংস্কৰণৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব বুলি আছাম পুলিচৰ ইতিমধ্যে কিছু পোষ্টৰ ওলাইছেই। গতিকে এটা পঢ়াৰ পৰিৱেশ সূচনা হৈছে। গতিকে যিসকলে তেওঁলোকৰ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যত উপনীত হ'বৰ কাৰণে পঢ়াৰ বয়স আছে, যিসকলৰ চাকৰি এপ্লাই কৰাৰ বয়স আছে, তেওঁলোকে নিশ্চয় প্ৰস্তুতি চলাব বুলি আমি আশা ৰাখিছোঁ। আৰু নিযুক্তি প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট পৰ্যায়ৰ মাজত এনেদৰেই আগবাঢ়ি গৈ থাকিব। কিন্তু পৰৱৰ্তী যিহেতু ফেব্ৰুৱাৰী মাহৰ পিছত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত কিছুদিন মাজত এই কামসমূহ হয়তো বন্ধ হৈ থাকিব, অধিসূচনাৰ মাজতে হয়তো কামখিনি কৰিব পৰা নাযাব। গতিকে কিছু পলম হ'ব বুলি 4,500ৰ ক্ষেত্ৰত প্ৰাৰ্থীসকল যথেষ্ট চিন্তিত হৈ আছে। এইটো চিন্তা হোৱাটো তেওঁলোক স্বাভাৱিকো। এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ ক্ষেত্ৰত বা শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ক আমি বিনয় অনুৰোধ কৰিছোঁ যাতে আপোনালোকে কামখিনি যাতে নিৰ্দিষ্ট পৰিকল্পনা অনুসৰি যাতে আগবাঢ়ি যায় আৰু অতি সোনকালে যাতে নিযুক্তি সম্পন্ন হয়। ধন্যবাদ।